নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰলৈ সৰ্বানন্দ সোণোৱালৰ অসমত পদাৰ্পণ, মন্ত্ৰীগৰাকীক বিপুল আদৰণি। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কত অসম চৰকাৰ আৰু ৩৮টা বিত্তীয় প্ৰতিষ্ঠানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ জন আশীৰ্বাদ যাত্ৰা। আৰু কাৰ্বি আংলঙৰ ডিফুত দুদিনীয়াকৈ উপায়ুক্ত সন্মিলন অনুষ্ঠিত। প্ৰিয় দৰ্শক, যোৱা মাহত অৰ্থাৎ ২০২১ চনৰ জুলাই মাহৰ ৭ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কিছু সাল সলনি ঘটে। এইবাৰ মোদী কেবিনেটত কিছু নতুন মুখৰ পয়োভৰ দেখিবলৈ পোৱা যায়। লগতে এই মন্ত্ৰীসভাত যুৱ আৰু মহিলাক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলকো এক বিশেষ গুৰুত্ব আৰোপ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৫ গৰাকীকৈ মন্ত্ৰীয়ে এই মন্ত্ৰীসভাত স্থান লাভ কৰে। অসমৰ ২ গৰাকী মন্ত্ৰীয়ে এই মন্ত্ৰীসভাত স্থান লাভ কৰে। বিশেষকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ বিগত সপ্তাহৰ ২১ আগষ্টত সৰ্বানন্দ সোণোৱাল বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পাছত বিগত ২১ আগষ্ট তাৰিখে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয়। মন্ত্ৰীগৰাকী গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৰাজ্যিক বিজেপিয়ে মন্ত্ৰীগৰাকীক লৈ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে। বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পোনে পোনে আজাৰাস্থিত ৰাজহুৱা সভাঘৰত আয়োজিত এখন সভাতো অংশগ্ৰহণ কৰে। সভাত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক বিজেপিৰ কৰ্মীসকলে আদৰণি জনোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰখনে সফলতাৰে ১০০ দিন সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, কুইন ওজা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত আছিল। অসমৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও কলা কুশলীয়েও মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো মন্ত্ৰীগৰাকীক বিপুল আদৰণি জনোৱা হয়। ইয়াৰ পিছতে সৰ্বানন্দ সোণোৱালে এখন দলীয় সভাত অংশগ্ৰহণ কৰে। এই সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দলটোৰ কেইবাজনো সাংসদ আৰু বিধায়কে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ ৫জন মন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যি সাল সলনি আছিল, সেয়া আছিল এক অন্যতম আনন্দৰ দিন। আমি যদি দেখা পাওঁ যে ভাৰতৰ ৰাজনীতিত বা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত কোনো এটা সময়ত উত্তৰ পূৰ্বৰ ৫জন মন্ত্ৰী একেলগে ই এক বিৰল দৃশ্য। মই ষ্টেটিষ্টিক্স চোৱা নাই আগত আছিল নে নাই, কিন্তু ৰাজনীতিত থকা হিচাপত যিটোক আমি থাম ৰুল বুলি কওঁ, যে ফটক কৰি যি মনত পৰে, ৰিকালেক্ট কৰিব পৰা সময়ছোৱাত ৫জন কেন্দ্ৰীয় মন্ত্ৰীসভাত থকাটো মোৰ মনত নপৰে। আনহাতে সৰ্বানন্দ সোণোৱালে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰা সকলো দলীয় কৰ্মকৰ্তাক কৃতজ্ঞতা জ্ঞাপন কৰে। আজি আপোনালোকক মই দেখিলো পুৱাৰ ভাগৰ পৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আপোনালোকে যেনেধৰণে এই যাত্ৰাটোক সফল দিবৰ বাবে প্ৰয়াস কৰিলে, পদক্ষেপ ল'লে, তাৰ বাবে নিশ্চিতভাৱে আপোনালোক কৃতজ্ঞতাৰ পাত্ৰ।
আৰু আজি বিশেষকৈ এই যাত্ৰাক সমগ্ৰ ভাৰতবৰ্ষতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে বিভিন্ন প্ৰদেশত এই প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহযোগত এই যাত্ৰা সফল ৰূপ দিয়াৰ বাবে আত্মনিয়োগ কৰিছে। প্ৰিয় দৰ্শক, বিজেপি দলে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ, বিশেষকৈ দৰিদ্ৰ মহিলাসকলে যি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল, সেই ঋণসমূহ ৰেহাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল। আৰু তাৰ ফলস্বৰূপে যোৱা সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন্ধন বেংককে ধৰি 38টা বিত্তীয় প্ৰতিষ্ঠানৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আৰু ফলস্বৰূপে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত এক আশা বাস্তৱায়িত হোৱাৰ দিশত। তাৰে কিছু খবৰ। বিগত সপ্তাহৰ 24 আগষ্টত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে বন্ধন বেংককে ধৰি 38টা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। গুৱাহাটী খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই চুক্তি অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ কিস্তি এই বছৰৰ 31 মাৰ্চলৈকে নিয়মীয়াকৈ পৰিশোধ কৰা 11 লাখ মহিলাক চৰকাৰে 25,000কৈ টকা পৰ্যন্ত পুঁজি প্ৰদান কৰিব। তেওঁ লগতে কয় যে যিসকল মহিলাই ঋণ সম্পূৰ্ণ ঘূৰাই দিব পৰা নাই, তেনে মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব। অৱশ্যে যিসমূহ ঋণ ৰিজাৰ্ভ বেংকৰ নীতিৰ পৰিপন্থী, সেইসমূহ ঋণ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহে নিজে ৰেহাই দিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ আৰু অশোক সিংঘালো উপস্থিত আছিল। যিসকল আই মাতৃ বাইদেউ ভনীয়ে মাইক্ৰ' ফাইনেন্সত লোন লৈ নিয়মিতভাৱে লোন উভতাই দি আছিলে 31 মাৰ্চ পৰ্যন্ত, তেনে 11 লাখ মহিলাক উদগনি হিচাপে আমি 25,000 টকা পৰ্যন্ত তেওঁলোকক আমি পুঁজি তেওঁলোকলৈ হস্তান্তৰ কৰিম। 25,000 পৰ্যন্ত বুলি মই এইকাৰণেই কৈছোঁ, ইয়াৰ মাজত কিছুমান আই মাতৃ আছে যাৰ মাত্ৰ 10,000 টকাহে লোন ঘূৰাই দিব বাকী ৰৈছে, কাৰণ কোনোবাৰ 20,000 টকা ঘূৰাই দিব বাকী ৰৈছে, কোনোবাৰ 30,000 টকা ঘূৰাই দিব বাকী ৰৈছে। গতিকে 25,000 টকা পৰ্যন্ত তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা উভতাই পাব। যিসকল আই মাতৃয়ে লোন লৈছিল কিন্তু লোন ঘূৰাই দিব নোৱাৰাৰ কাৰণে সেই লোন নন পাৰফৰ্মিং এছেট বা যাক আমাৰ ঘৰুৱা ভাষাত ব্লেকলিষ্টেড বুলি ক'ব পাৰোঁ, যে যিসকলে লোন ঘূৰাই দিব সম্পূৰ্ণকৈ নোৱাৰিলে তেওঁলোকৰ লোনটো চৰকাৰে ঘূৰাই দিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকক ফৰ্ম বিতৰণ কৰা হ'ব, সেই ফৰ্ম তেওঁলোকে আমাক ফিল আপ কৰি দিব আৰু সেইমতে আমি তেওঁলোকৰ লোন আমি বেংকক বা MFIক আমি মাৰি দিম আৰু তেওঁলোকে এখন চাৰ্টিফিকেট পাব। এই গোটেইখিনি কাম কৰোঁতে এই MFI আৰু বেংকসমূহেও কিছুমান লোন দিছিল, যি লোন ৰিজাৰ্ভ বেংকৰ নীতিৰ বিৰুদ্ধে আছিল। সেই যিমানখিনি লোন ৰিজাৰ্ভ বেংকৰ নীতিৰ বিৰুদ্ধে আছিল, সেইখিনি লোন MFI আৰু বেংকসমূহে আমাৰ পৰা বা কাষ্টমাৰৰ পৰা দুইটাৰ পৰাই ল'ব নোৱাৰিব। সেই লোন তেওঁলোকে ৰেহাই দিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সপ্তাহৰ 21 আগষ্টত গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পিছৰ পৰাই অসম ৰাজ্যিক বিজেপিয়ে সৰ্বানন্দ সোণোৱালক লৈ এক জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে। অসমৰ বিভিন্ন জিলাত এই জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত হয়। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই জন আশীৰ্বাদ যাত্ৰাৰ কিছু খবৰ।
22 আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৰিগাঁও আৰু নগাঁৱত জন আশীৰ্বাদ যাত্ৰাৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তিৱাবীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ফুলগুৰিত মন্ত্ৰীগৰাকীয়ে উপস্থিত হয়। নেতাই আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক সন্মান দিছে, মৰ্যাদা দিছে আৰু নিজৰ স্বাভিমান লৈ জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে সুযোগ প্ৰদান কৰিছে। ইমান সৰল, ইমান সাধু মনৰ গৰাকী, ইমান মানৱীয় দৃষ্টিভংগীৰে দেশক শাসন কৰা এইগৰাকী মহান নেতাই আজি দেশবাসীৰ মনত যিটো ৰাষ্ট্ৰীয় চেতনা শক্তি জগাই তুলিবলৈ সক্ষম হৈছে, তাৰ বাবে আজি দেশৰ জনগণ সম্পূৰ্ণৰূপে তেখেতৰ নেতৃত্বত সুৰক্ষিত বুলি উপলব্ধি কৰিছে। তাৰ পিছতে তেওঁ ঐতিহাসিক বটদ্ৰৱা থানত উপস্থিত হৈ কীৰ্তন ঘৰত সেৱা লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংগ দিছিল মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে। জাগিৰোডবাসী ৰাইজে আন্তৰিকতাৰে পক্ষৰ অদতো আহি পেলাই এই যাত্ৰাক সফল ৰূপ দিয়াৰ বাবে মাননীয় দেশৰ আদৰ্শবাদী নেতা আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক অধিক ভাল পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ যেনেধৰণে ৰাইজ ওলাই আহিছে, তাৰ বাবে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। সাংবাদিক বন্ধুসকল, আপোনালোকো ধন্যবাদ জনাইছোঁ। আপোনালোকে এই ৰ'দত বহু কষ্ট স্বীকাৰ কৰিছে আৰু আপোনালোকে এনেধৰণে আমাক উৎসাহিত কৰক, কাৰণ অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 7 বছৰীয়া প্ৰধানমন্ত্ৰী কাৰ্যকালত যিমান উল্লেখযোগ্য পদক্ষেপ আৰু সিদ্ধান্ত আৰু সহযোগিতা আগবঢ়ালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ। 23 আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত থাকে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাৰ এক কাৰ্যসূচীত। এই অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে মন্ত্ৰীগৰাকীক আদৰণি জনায়। সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীও উপস্থিত আছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 7 বছৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, আমাৰ স্বাভিমানৰ প্ৰতি তেখেতৰ যিটো শ্ৰদ্ধা আৰু ভক্তি আছে আৰু এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে আগন্তুক উঠি অহা প্ৰজন্মক আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা সুশিক্ষিত কৰি বিশ্বজয় কৰাৰ বাবে একোগৰাকীক যোগ্য আৰু দক্ষ কৰাৰ যিটো সপোন, তাৰ বাবে আজি আমি উন্নতিৰ জখলাত দুপে বগাবলৈ সক্ষম হৈছোঁ। গতিকে সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে এই ক্ষেত্ৰত আগন্তুক দিনত অসম উন্নয়নৰ দিশত দুপে আমি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছোঁ। আমি কষ্ট কৰিব লাগিব, আমি সকলোৱে মিলি কাম কৰিব লাগিব আৰু সমান্তৰালভাৱে যেনেধৰণে বন্দৰ, জাহাজ আৰু জলপথৰ দায়িত্ব অৰ্পণ কৰি আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰি পেলাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাকো অসমখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণক সেৱা কৰাৰ যি সুবৰ্ণ সুযোগ দিছে, এই সুযোগটো আমি সদ্ব্যৱহাৰ কৰিব লাগিব। মৰিয়নিতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিপুল আদৰণি জনোৱা হয়। মৰিয়নি অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ থকা জয় অসম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। মৰিয়নি পৰমশ্ৰদ্ধা ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিছে। তেখেতে ভাল কাম কৰাৰ বাবে সমগ্ৰ দেশখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে যোৱা 7 বছৰ উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি তেখেতে সহযোগিতা আগবঢ়াইছে, আন্তৰিকতা দেখাইছে, তাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও তেখেতক আশীৰ্বাদ দিছে। তেখেতৰ সহযোগিতাৰ বাবেই যোৱা 5 বছৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সফলতাৰে ৰাজ্য চৰকাৰ পৰিচালনা কৰিবলৈ সক্ষম হ'ল আৰু অসমৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে সকলো সময়তে ৰাজ্য চৰকাৰ এখনক সহযোগিতা আৰু আন্তৰিকতাৰে আশীৰ্বাদ দি যায়।
24 আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ গৃহনগৰ ডিব্ৰুগড়ত জন আশীৰ্বাদ যাত্ৰা উপলক্ষে আয়োজিত সভাত সৰ্বানন্দ সোণোৱালক বিভিন্ন দল সংগঠনৰ লগতে দলীয় কৰ্মীসকলে উষ্ণ আদৰণি জনায়। একেদিনাই মন্ত্ৰীগৰাকীয়ে শদিয়া আৰু তিনিচুকীয়াৰ সভাতো অংশগ্ৰহণ কৰে। পঁচিছ আগষ্টত মাজুলীত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল। মাজুলীতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়। মই যদিও বা কেন্দ্ৰীয় মন্ত্ৰী হ'লোঁ, তথাপিও মাজুলী ৰাজ্যৰ প্ৰতি দায়িত্ব আছে আৰু থাকিব। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অভাজনক যিকেইটা দায়িত্ব দিছে, বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ মন্ত্ৰালয়, গতিকে এই দায়িত্বকেইটা যাতে আগত দিনত সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ। সমগ্ৰ ভাৰতবৰ্ষতেই এই ক্ষেত্ৰত এটা চকুত লগা আন্তঃগাঁথনিৰ লগতে আমাৰ আয়ুষ মন্ত্ৰালয়ৰ ক্ষেত্ৰত বিশেষকৈ উঠি অহা প্ৰজন্মক আৰু খেতিয়ক ৰাইজক পৰম্পৰাগত যিবিলাক ঔষধি গুণ থকা গছ গছনি খেতি কৰাৰ ক্ষেত্ৰত যেন উদ্যোগিতা দিব পাৰোঁ, যাৰ ফলত আয়ুষৰ উৎপাদিত ঔষধবিলাকে ভৱিষ্যতৰ দিনত আমাৰ মানৱ সমাজৰ স্বাস্থ্য যাতে সকলো সময়তে সুৰক্ষিত কৰি ৰাখিব পাৰে। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ দেওবাৰ আৰু সোমবাৰে কাৰ্বি আংলঙৰ ডিফুত অসমৰ জিলা উপায়ুক্তসকলৰ এক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত অংশগ্ৰহণ কৰে আৰু অসমৰ প্ৰশাসনৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। আমি দিব খুজিছোঁ এই সন্মিলনৰ কিছু খবৰ। কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত বিগত সপ্তাহৰ দেওবাৰ আৰু সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে উপায়ুক্ত সন্মিলন অনুষ্ঠিত হয়। দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ কৰে। পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত এই সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্তসকলৰ লগত প্ৰশাসনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনাত মিলিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বিকাশৰ লক্ষ্যৰে কাম কৰি যোৱাৰ বাবে উপায়ুক্তসকলৰ লগত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। জিলাসমূহৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ সফল কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। দ্বিতীয়খন উপায়ুক্ত সন্মিলন তেজপুৰত অনুষ্ঠিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মানুহৰ মিউটেশ্যন হোৱা নাই, বহুত মানুহে মাটিৰ কাগজ পোৱা নাই, দেউতাকৰ মাটি ল'ৰালৈকে ট্ৰান্সফাৰ হোৱা নাই, বহুত মাটিৰ লেণ্ড ৰেকৰ্ডছ নাই। আমি এটা মিছন বসুন্ধৰা নামেৰে এটা মানুহক ভূমিৰ সমস্যাবিলাক দূৰ কৰাৰ বাবে এটা নতুন মিছন চলাবলৈ আমি সিদ্ধান্ত লৈছোঁ। বিভিন্ন ক্ষেত্ৰত যাতে সৰ্বসাধাৰণ জনতা DC অফিচতো আহিব নালাগে, ছেক্ৰেটেৰিয়েটতো যাব নালাগে, হয় পৰ্টেলৰ জৰিয়তে আৰু নহয় সেল্ফ চাৰ্টিফিকেশ্যনৰ জৰিয়তে বিভিন্ন নিজৰ সমস্যা সমাধান কৰিব পাৰে, সেই বিষয়েও এই বৈঠকখনত আলোচনা হৈছে। তৃতীয়তে, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সময়মতে আমি কেনেকৈ লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেই বিষয়েও এই গোটেই সময়ছোৱাত খৰচি মাৰি আলোচনা কৰা হৈছে। জিলা উপায়ুক্ত পৰ্যায়ত প্ৰশাসনত থকা যিবিলাক অসুবিধা, মেন পাৱাৰৰ পৰা ফাইনেন্সিয়েল ৰিচোৰ্চলৈকে এই গোটেই কথাবোৰ ইয়াত আলোচনা কৰা হৈছে। পুলিচে লৈ থকা ব্যৱস্থাসমূহৰ লগত চিভিল এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ একেলগে কাম কৰিব পাৰে।
প্ৰিয় দৰ্শক সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ বিগত সপ্তাহৰ বৃহস্পতিবাৰে অসম কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু ৰঞ্জিত কুমাৰ দাস আৰু কেশৱ মহন্তই ধেমাজি জিলাৰ মৰিদল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে আৰু সমগ্ৰ ঘটনাটোৰ এটা খৰতকীয়া তদন্ত কৰিবৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ কৰিবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষ ডিগ্ৰীৰ চূড়ান্ত বৰ্ষ আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী প্ৰথমটো ভেকচিন বাধ্যতামূলক আজি কেবিনেটে মাজুলী বজালী আৰু চাউথ চালমাৰা আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা সংমণ্ডল নতুনকৈ খোলাৰ কাৰণে আজি অনুমোদন জনাইছে আৰু এই অনুমোদন হোৱাৰ ফলস্বৰূপে আমাৰ প্ৰায় 93টা বিভিন্ন তাত এক্সিকিউটিভ ইঞ্জিনিয়াৰে হওক বা চতুৰ্থ বৰ্গৰে হওক 93টা পোষ্টৰ কাৰণে ইতিমধ্যে যাৱতীয় প্ৰস্তুতিৰ কাম কাজ হৈছে আৰু মাজুলীৰ কাৰণে তাত এতিয়া ডিভিজনৰ হেডকোৱাৰ্টাৰ হ'ব কমলাবাৰী বজালীৰ কাৰণে হ'ব পাঠশালা আৰু চাউথ চালমাৰা মানকাছাৰ জিলাৰ কাৰণে হ'ব হাটচিঙিমাৰী আৰু তাত এই কাৰ্যালয়সমূহ নতুনকৈ আৰম্ভ হোৱাৰ পিছত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ এই দিনটো ক্ৰীড়া দিৱস হিচাপে চৰকাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগতে এতিয়া যি ক্ৰীড়া পেঞ্চন 8,000 টকা আছিল তাক কেবিনেটে 10,000 টকালৈ ক্ৰীড়া পেঞ্চন বৃদ্ধি কৰিছে যিসকলে নেশ্যনেল খেলিছে যিসকলে এছিয়ান গেমছ খেলিছে যিসকলে কমনৱেলথ খেলিছে যিসকলে অলিম্পিক খেলি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে তেখেতসকলক এইবাৰ এককালীন সাহায্য বা 10,000 টকা মাহে লাইফ টাইম জীৱনজোৰা যিটো ক্ৰীড়া পেঞ্চনৰে সন্মানিত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত কৰিছে প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব সংবাদ প্ৰবাহ ডিডি অসমৰ অনুষ্ঠান সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে পুৱা 9:30 বজাত তেতিয়ালৈ বিদায় লৈছোঁ নমস্কাৰ